হয় ক'ব লাগিব যে লোকসভাৰ নিৰ্বাচনত দিন চমুচপি অহাৰ লগে লগে দেখা গৈছে যে উজনিৰ লগত নামনিত এতিয়া ব্যাপক ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা আৰম্ভ হৈছে নিজৰ প্ৰাৰ্থীসকলৰ কাৰণে ৰাইজৰ মাজত যাবলৈ তেওঁলোকৰ বিভিন্ন ধৰণে তেওঁলোকৰ শক্তি প্ৰদৰ্শনৰ যেন অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিত UPPL তথা NDAৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী তেওঁলোকে দীঘলীয়া সময় ধৰি তেওঁলোকে নামনি অসমত প্ৰচাৰ চলাই আছে তেওঁলোকে বিধানসভা সমষ্টিৰ ভিত্তিত বিভিন্ন ঠাইত তেওঁলোকে বিশাল ৰাজনৈতিক মটৰচাইকেল ৰেলী উলিয়াই তেওঁলোকৰ শক্তি প্ৰদৰ্শন চলি আছে আজি দেখা গৈছে যে চিৰাং জিলাৰ বিজনীত তেওঁলোকে আজিৰ দিনটো এনেদৰে মটৰচাইকেল ৰেলী উলিয়াই তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু কিছু সময় পিছতে এক বিশাল মটৰচাইকেল ৰেলী ইয়াৰ পৰা ৰওনা হ'ব বিজনীৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰিব মোৰ লগত উপস্থিত আছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDA তথা UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী মই তেখেতৰ লগতে জানিব যত্ন কৰিছোঁ কি ক'ব কি ধৰণৰ প্ৰস্তুতি মটৰচাইকেল ৰেলীৰ জৰিয়তে আচলতে ৰাইজক কি ধৰণৰ বাৰ্তা দিবলৈ বিচাৰিছে যে ৰাইজে আপোনাক ভোট দিব চাওক আমি NDA হিচাপে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতেই বিভিন্ন জেগাত বিভিন্ন জিলা তথা বিভিন্ন অঞ্চলত আমি তেনেকৈ মেল মিটিং আমি কৰিছোঁ দলীয় নেতাকৰ্মী কাৰ্যকৰ্তাসকলৰ আমি মিলিত হৈছোঁ আগন্তুক লোকসভা নিৰ্বাচনৰ বিষয়ে আলোচনা আমি কৰিছোঁ আৰু ৰাইজৰ ওচৰতো আমি গৈছোঁ যে আহি থকা যিখিনি নিৰ্বাচন সেই নিৰ্বাচন আমাৰ NDAৰ পক্ষত সেই নিৰ্বাচনৰ হাৱা আমাৰ NDAৰ পক্ষত আছে এই কথাটোকে আমি বুজাবলৈ আমি বিচাৰিছোঁ আৰু আজি দেখা গৈছে যে আমাৰ বিজনী বিধানসভা সমষ্টি অঞ্চলত আজি বিশাল এটা বাইক ৰেলী আমাৰ তিনিটা দল মিলি আমাৰ কাৰ্যকৰ্তাসকল মিলি বাইক ৰেলী কৰা হ'ব ইয়াৰ আমাৰ UPPL BJP আৰু AGP তিনিটা দলৰে কাৰ্যকৰ্তাসকল আমাৰ ইয়াত উপস্থিত হৈছে আৰু অলপ পিছতে আমি গোটেই এই বিজনী বিধানসভা অঞ্চলৰ আমি মটৰচাইকেল ৰেলী আমি কৰিম আৰু এনেকৈ আহি থকা 7 মে তাৰিখে যিখিনি নিৰ্বাচন হ'বলৈ গৈ আছে সেই নিৰ্বাচনত NDA হিচাপে আমি কিমান মজবুত NDA হিচাপে আজি কি কৰি আছে NDA হিচাপে আগন্তুক লোকসভা নিৰ্বাচন ৰাইজে কেনেদৰে অংশগ্ৰহণ কৰিব লাগিব এই গোটেইখিনি বিষয় আমি ৰাইজক বুজাবলৈ চেষ্টা কৰিছোঁ আৰু এনেকৈ আজি ৰাইজেও নিশ্চয়কৈ সঁহাৰি দিছে তেখেতলোকে স্বতঃস্ফূৰ্তভাৱে আজি বাইক ৰেলীলৈ ওলাই আহিছে আজি আমাৰ 500 এটা টাৰ্গেট আছিলে কিন্তু দেখা গ'ল যে ইয়াত 1500 মান তেনেকৈ বাইক নিশ্চয়কৈ হ'ব মটৰচাইকেল ৰেলীৰ সময়ত দেখা যায় প্ৰায় সংখ্যক দেখা যায় যে পৰিবহণ আইনসমূহ ভংগ কৰা হয় কোনোবাই হেলমেট নিপিন্ধে কোনোবাই 3জনকৈ উঠে এই ক্ষেত্ৰত আপোনালোকৰ মটৰচাইকেল ৰেলীত এইখিনি বস্তু কেনেকৈ আপোনালোকে মেইনটেইন কৰে চাওক আমি বাৰম্বাৰ কৈ আছোঁ আমি আইন ভংগ কৰাৰ পক্ষত আমি নাই NDA হিচাপে আমি সেইখিনি আইন আমি মানি চলোঁ কাৰণ আমাৰেই চৰকাৰ বিটিআৰৰ আমাৰেই চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীৰ নেতৃত্বত অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বত কেন্দ্ৰত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীৰ নেতৃত্বত আমাৰ এই তিনিটা ইঞ্জিনৰ এটা চৰকাৰ আমিয়ে মানে ৰুল প্ৰণয়ন কৰোঁ আমি আইন প্ৰণয়ন কৰোঁ আৰু আমি ভংগ কৰিম সেইটো কেতিয়াও হ'ব নোৱাৰে হেলমেট বাধ্যতামূলক কৰা হৈছে আৰু মানে এটলিষ্ট 2জন তাতকৈ বেছি মানে আৰোহী তেনেকৈ উঠিব নোৱাৰে কোকৰাঝাৰ লোকসভা সমষ্টিত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন থাকিব চাওক NDA হিচাপে আমি আজিৰ তাৰিখত এটা মজবুত স্থিতিত আছোঁ আমি আমাৰ ছাৰ্ভে ৰিপৰ্ট য'ত নেকি দেখা পাইছে যে আজি UPPL হিচাপে আমি ছাৰ্ভে কৰিছোঁ নিজাববীয়াকৈ আৰু এই BJP হিচাপে কৰিছে AGP হিচাপেও কৰি আছে তো এই গোটেই মানে ছাৰ্ভে ৰিপৰ্টবোৰত আমাক একেবাৰে মানে আশ্বস্ত হোৱাকৈ এটা ছাৰ্ভে ৰিপৰ্ট আহিছে আৰু সেই ছাৰ্ভে ৰিপৰ্টখনত আমাৰ 70% বা তাতোকৈ বেছি আমি ভোট শ্বেয়াৰ লাভ কৰিব গৈ আছোঁ তো 70% হয় জয়ন্ত দেৱনাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ UPPLৰ প্ৰাৰ্থীগৰাকীয়ে কেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছে এই সন্দৰ্ভত আপুনি সবিশেষ জনোৱাৰ বাবে